Hello, welcome to my new video. আজি মই আহিলো যে মই গোল্ডৰ আজি দিনটো ট্ৰেড লওঁতে কেনেকে ট্ৰেড ললো আৰু মই এটা ট্ৰেড ললো আজি গোল্ডত ঠিক আছে সো সেই ট্ৰেডটো মই কেনেকে এক্সিকিউট কৰিলো আৰু মই তাত কি লজিক ব্যৱহাৰ কৰিলো আৰু এক্সিট কৰাৰ সময়ত মাৰ্কেটখন ঠিক আছে সো আজি মোৰ মাৰ্কেটৰ টাৰ্গেটটো নিদিলেগে সো ফাৰ্স্ট টাৰ্গেটটো মোৰ নচলেগে ঠিক আছে সো সেইটো বস্তুত মই কেনেকে ওলাই দিলো মাজতে কেনেকে ওলাই দিলো অলপ পইচা লৈ ঠিক আছে বা কেনেকে মই প্ল্যান কৰিলো সেই বস্তুখিনি যদি আপোনালোকক দেখাও বলক মই স্ক্ৰিনত যাওঁ এতিয়া সো আপোনালোকে যদি মন কৰে ফাৰ্ষ্টতে মাৰ্কেটখন ওপেন হোৱাৰ পৰা আজি দিনটো চাব পাৰে যেতিয়া মাৰ্কেটখন ওপেন হৈছিলে আপোনালোকে গম পায় মই কৈছিলো কালি আপোনালোকক যে সেম কালাৰ ক্যান্ডেল বনাইছিল অপোজিট কালাৰ ক্যান্ডেল বনিলে ওপৰৰ সেম সাপ্লাইখিনি এই তললে যেতিয়া মাৰ্কেটখন পৰি হেতিয়া এইখিনি সাপ্লাই বুলি কোৱা হয় সো এই তললে নামি হয় সাপ্লাইখিনি সেম এৰিয়া তলত কন্টিনিউ কৰিলে ঠিক আছে তলত কন্টিনিউ কৰাৰ পিছত মাৰ্কেটে কি কৰিলে হেইডৰ জেগালকে আহি পিনে তলৰ সাপ্লাইখিনি ব্ৰেক কৰি দিলে যোনখিনি মই এটা মেজাৰমেন্ট লৈছিলো সাপ্লাইখিনি সো সেইখিনি ব্ৰেক কৰি পিনে তললে কি কৰিলে আকৌ সেম এৰিয়া তললে ট্ৰেভেল কৰি দিলে যিমানখিনি সাপ্লাই আছিল এই সাপ্লাইখিনি ইয়াত সেম এৰিয়া ট্ৰেভেল কৰি দিলে যদি মই ক'বলৈ যাওঁ ভালকৈ যদি বুজাই দিওঁ আপোনালোকক চাব পাৰে এই সাপ্লাইখিনিয়ে মাৰ্কেটে মই এই সাপ্লাইখিনি কোপা আনিছিলো ওপৰৰ পৰা আনিছিলো এই সাপ্লাইখিনি ইয়াত কন্টিনিউ কৰিলে ঠিক আছে ইয়াত কন্টিনিউ কৰাৰ পিছত মাৰ্কেটে দেখবা ৰিজেকশন ল'ব লাগিছিলে উভতি কৰি পিনে বাট হেতু কাম নকৰিলে কি কৰিলে সেম এৰিয়া তললে ট্ৰেভেল কৰি দিলে চাব পাৰে আপোনালোকে সেম এৰিয়া মাৰ্কেট তললে ট্ৰেভেল কৰি দিলে তাৰ পিছত মাৰ্কেটখনত এই বস্তুটো যেতিয়া কৰি দিয়ে এখিনি সাপ্লাই যেতিয়া দুবাৰতকে বেছি কন্টিনিউ কৰে সেম সাপ্লাই বা ডিমান্ড এবাৰতকে দুবাৰতকে বেছি যদি কন্টিনিউ কৰে তেতিয়া আমি তাত ট্ৰেড এন্ট্ৰি নাপাওঁ ঠিক আছে আমাৰ সেই লজিকটো তাত কাম নাকিয়া হৈ যায় ওকে তাৰ পিছত মোৰ পাছৰ লজিকটো যদি মই ইয়াত দেখাও সো মোৰ পাছৰ লজিকটো ইয়াত এক্টিভেট হয় ওকে এক্টিভেট হয় আপোনালোকে চাব পাৰে হে যেতিয়া সেম ডিমান্ড আহিলে সেম সাপ্লাই আহি গ'লে দেখত তাৰ পিছত তাৰ পৰা মাৰ্কেটখন নতুন বায়খিনি ইন্টাৰেষ্ট দেখুৱাই পিনে যেতিয়া মাৰ্কেটখন ওপৰলৈ উঠি গৈছিলে হেনাত হে আহি পিনে সেম সাপ্লাইখিনি আহি পিনে তাৰ পিছত মাৰ্কেটখনে কি কৰিলে সেম কালাৰ গ্ৰীন ক্যান্ডেল বনালে অপোজিট কালাৰ ক্যান্ডেল বনাই দিলে ওকে মোৰ সেকেন্ড টাইম হে লজিকটো এক্টিভেট হৈছে ওকে সো মই কি কৰিলো সেম ডিমান্ডখিনি এই ডিমান্ডখিনি সো আপোনালোকে চাব পাৰে মই যদি দেখুৱাও সো এই ডিমান্ডখিনি ক'ত কন্টিনিউ কৰিলে ইয়াত কন্টিনিউ কৰি দিলে ঠিক আছে এই ডিমান্ডখিনি ইয়ালৈকে কন্টিনিউ কৰি দিলে এইখিনি দেখিছে না আপোনালোকে ইয়ালৈকে কন্টিনিউ কৰি দিলে তাৰপিছত কি হয় ইয়াৰ পৰা কন্টিনিউ কৰি দিয়াৰ পিছত মাৰ্কেটখনে ইয়ালৈকে কন্টিনিউ কৰি দিয়াৰ পিছত মাৰ্কেটখনে কি হ'ব এই 50% পইণ্টটো লাগে এই ডিমান্ডখিনি এক সেকেন্ড এই ডিমান্ডখিনিৰ ওকে এই ডিমান্ডখিনি 50% পায় এই 50% পইণ্টটো মই বনাই দিছো এই 50% পইণ্টৰ পৰা মাৰ্কেটে কি কৰিব লাগিছিলে ৰিজেকশন লৈ পিনে মাৰ্কেটে ওপৰলৈ গৈ যাব লৈছিলে ঠিক আছে ওকে এই পইণ্টৰ পৰা মাৰ্কেটে ৰিজেকশন লৈছে দিছে না পিন পইণ্ট চুই পিনে মাৰ্কেটে ৰিজেকশন লৈছে ওপৰলৈ ৰিজেকশন লৈছে সো হেমাৰ লাইক ষ্ট্ৰাকচাৰ বনি গৈছে সো বুলিশ প্যাটাৰ্ন ডেফিনেটলি সো বুলিশ প্যাটাৰ্ন বনি গৈছে ইয়াত সো মই ইয়াত ট্ৰেডটো এন্ট্ৰি পালো বুলিশ প্যাটাৰ্নৰ কথা নাহে ঠিক আছে মই ইয়াত বাস মোৰ লজিকটোৰ কথা কৈছো সো হেইডোখৰ জেগা ট্ৰেডটো এক্টিভেট হৈ গ'ল মই এটা ট্ৰেডটো লৈ ললো সো ইয়াতে মই এনে জাস্ট বনাই থোৱাৰ কাৰণে হৈছে ইয়াত মই এসএলটো একেবাৰে সৰু লৈছো বহুত বেছি সৰু লৈছো বিকজ কি গোল্ডত বহুত ফ্লাকচুৱেট হৈছে মাৰ্কেটখন 12% মই সৰি 12 পইণ্ট বুলি কম মই 12 পইণ্টত গোল্ডৰ পইচা ডাবল হৈ যায় 12 পইণ্টত যদি আপুনি 1000 টকা লগাইছে 2000 টকা হৈ যাব ঠিক আছে সো গোল্ডত যদি মই গোটে মই ইয়াত যিমান পইচা লগাইছো গোটেটো গুচি যাবগে নহয় জানো 11 পইণ্টত মিনিমাম পইচাখিনি গুচি যাবগে সো মই হেতু কাৰণে কি কৰিলো হে যোনডাল কনফাৰ্মেশন ক্যান্ডিডেটৰ 50% মই এসএল ৰাখিলো অলমোস্ট 6 to 5 পইণ্ট মোৰ এসএল হৈ যাব ঠিক আছে এনাফ হয় হেতু কাৰণে হেতু তাৰ পিছত মোৰ টাৰ্গেটটো আপোনালোকে কেনেকৈ ল'ম এতিয়া টাৰ্গেটটো মই কেনেকৈ ললো আপোনালোকে যদি দেখে মই কালি আপোনালোকক যেটা কৈছিলো যে এই ডিমান্ডখিনি মই ইয়াত কি হিচাপে লৈছো টাৰ্গেট হিচাপে লৈছো সো এইখিনি ইয়াত দেখিব পাৰে আপোনালোকে ইয়াত মই সৰি এক সেকেন্ড ইয়াত মই টাৰ্গেট হিচাপে লৈছো দেখিছে না ইয়ালৈকে মোৰ সেকেন্ড টাৰ্গেট সো ইমান ডাঙৰ টাৰ্গেট হ'ব অলমোস্ট 94 পইণ্টৰ মোৰ ইয়াত টাৰ্গেট আছে সো ফাৰ্স্ট টাৰ্গেট এটো আছিল ফাৰ্স্ট টাৰ্গেটটো হিট নকৰিলে মাৰ্কেটখন তাৰ পৰা উভতি আহিব ললে এই ৰেড ক্যান্ডেলডাল যেতিয়া বনিলে ইয়াত সৰু বস্তু মই দেখাম আপোনালোকক ঠিক আছে ইন্টাৰেষ্টিং বস্তু দেখাম ইয়াত মই ইনাৰ সাপোৰ্ট ৰেজিস্ট্যান্স দেখাম ঠিক আছে ট্ৰেন্ড লাইন দেখাম মই ইনাৰ ট্ৰেন্ড লাইন দেখাম ইয়াত ইনাৰ ট্ৰেন্ড লাইনে কেনেকৈ কাম কৰিলে আৰু মোক কেনেকৈ সেই ট্ৰেডটোৰ পৰা এই যিকন প্ৰফিট দিছিলে মোক সেইকন প্ৰফিট খাই ওলাই যাবলৈ মোক ক'লে ঠিক আছে তো মই ইয়াত ইনাৰ ট্ৰেন্ড লাইনডাল আপোনালোকক দেখাম ক্যান্ডেলৰ মাজত থকা ট্ৰেন্ড লাইন ৰিজেকশনৰ ঠিক আছে সো ইয়াত চাব পাৰে আপোনালোকে
কি হৈছে মই অলপ ডাঙৰ কৰি লওঁ ভিজিবিলিটিৰ কাৰণে ঠিক আছে চ' চাব পাৰে আপোনালোকে ছেকেণ্ড অ'কে এতিয়া চাওক এই কেণ্ডেল দুডালে এই গ্ৰীণ কেণ্ডেলডাল আৰু এই ৰেড কেণ্ডেলডালে ৰিজেকশ্যন লৈছিলে চ' এই ৰেড কেণ্ডেলডালৰ উইকটো কি আছিলে এই গ্ৰীণ কেণ্ডেলডালতকৈ ডাঙৰ মানে কি বায়াৰখিনিয়ে এই ওপৰলৈ গুচি গৈছিলে প্ৰাইচ আৰু ওপৰলৈ লৈ গৈছিলে ঠিক আছে আৰু ওপৰলৈ লৈ গৈছিলে তাৰ পৰা মাৰ্কেটখন চেলাৰখিনি আকৌ নমাই গুচি আহিলে অ'কে ইয়াত ইণ্টাৰেষ্টিং বস্তুটো মই দেখুৱাম ঠিক আছে চ' এইডাল চাব পাৰে ওখ হয় নহয় ইয়াত মই কি কৰিলোঁ ইয়াত মই ইয়াৰ ডিগ্ৰীটো কিমান আছিলে অলমষ্ট 68 ডিগ্ৰী অ'কে 68 ডিগ্ৰী আপোনালোকে দেখা পাইছে এই মাজৰ মানে দূৰত্ব কি এডাল ওখ নহয় জানো তাৰপিছৰ কেণ্ডেল ইয়াক মই নামটো কি দিম নাম চাম নাই ঠিক আছে মই বাছ অকল আপোনালোকে লজিকটো চাওক ঠিক আছে যদি কোনোবা এডাল কেণ্ডেলৰ উইকডাল যদি মাৰ্কেটখন আপ ট্ৰেণ্ডত গৈ থাকে চ' মই যদি এনেকৈ ড্ৰ' কৰি আপোনালোকক দেখুৱাওঁ মাৰ্কেটখন যদি এনেকৈ ওপৰলৈ গৈ আছে চ' হয় নাই এনেকৈ যদি ওপৰলৈ গৈ আছে ইয়াত কেণ্ডেল বনিছে ন ইয়াত আপোনালোকৰ যদি মই ইয়াত দেখুৱাওঁ এইডাল ধৰিছোঁ আপোনালোকৰ ৰেড কেণ্ডেল অ'কে চৰি এইডাল ধৰিছোঁ মই গ্ৰীণ কেণ্ডেল কাৰণ মাৰ্কেটখন ওপৰলৈ গৈ আছে গ্ৰীণ কেণ্ডেল এইডাল বোলে কেণ্ডেলডালৰ অলপ ডাঙৰ কৰি ল'ব ঠিক আছে এইডাল কেণ্ডেলডালৰ উইক ঠিক আছে অ'কে এইডাল কেণ্ডেলডালৰ উইক তাৰপিছত নেক্সট কেণ্ডেল এডাল বনিলে আৰু এডাল কেণ্ডেল বনিলে ইয়াৰ পিছত আৰু এডাল কেণ্ডেল বনিলে ইয়াৰ পিছত ধৰি লৈছোঁ এনেই এতিয়া ধৰিছোঁ এইখিনি পৰা ধৰিছোঁ আৰু এডাল কেণ্ডেল বনিলে কেণ্ডেল গৈ ইমানটো পালেগৈ আকৌ মাৰ্কেটখন নামি আহি ৰেড কেণ্ডেল হৈ পিনাই ইয়াত ক্লজিং দিলে অ'কে মাৰ্কেটখন যেতিয়া ওপৰলৈ গৈছিলে ইমান ডোখৰলৈকে উইকডাল বনাই আনিছিলেগৈ অ'কে ইয়াত ৰিজেকশ্যন ল'লে ঠিক আছে এই কেণ্ডেলডালৰ ভিতৰতে মাৰ্কেটখনত ৰিজেকশ্যন ল'লে যিটো বস্তু আমি চকুৰে দেখা নাপালোঁ ঠিক আছে এইডাল চাব পাৰে এই গ্ৰীণ কেণ্ডেলৰ মাৰ্কেটখনে ৰিজেকশ্যন লৈ ল'লে এই মাৰ্কেটখনত যোনখন চলি থকা মাৰ্কেটখনত ইয়াত মাৰ্কেটখনে ৰিজেকশ্যন লৈ ল'লে চ' ইয়াত মই কেনেকৈ আইডেণ্টিফাই কৰিম এতিয়া তাত যে এডাল ট্ৰেণ্ড লাইন আছে বুলি অ'কে সেইটো বস্তু মই দেখুৱাম এই কেণ্ডেল দুডালৰ মাজত কিমান ডিগ্ৰী কোণৰ দূৰত এইটো চাওক যদি এই ফাৰ্ষ্ট কেণ্ডেলডালৰ ছেকেণ্ড কেণ্ডেলৰ ওখ ন এই কেণ্ডেল দুডালৰ মাজৰ যদি এই ডিগ্ৰীটো 30 পৰা 60 ডিগ্ৰীৰ ভিতৰত হয় তেতিয়া বস্তুটো ভাল হ'ব ভালকৈ কাম কৰিব যদি 60 ডিগ্ৰীতকৈ বেছি হয় তেতিয়া এইটো ভালকৈ কাম নকৰিব ঠিক আছে চ' এইটো ভালকৈ মই বুজাব জনা নাই কাৰণ এইটো বস্তু মই তেনেকৈ বুজোৱা নাই আজিলৈকে ঠিক আছে মই জাষ্ট মোৰ পাৰ্চপেক্টিভটো কৈছোঁ আপোনালোকৰ আগত চ' এইটো যদি 30 পৰা 60 ডিগ্ৰীৰ ভিতৰত হয় তেতিয়া ভাল কাম কৰিব 60 ডিগ্ৰীতকৈ বেছি হ'লে মানে অলপ কাম কৰাত মানে ডিফাৰেঞ্চ হৈ যাব এইটো বস্তু মই আপোনালোকক দেখুৱাম বাৰু ধুনীয়াকৈ চ' এনেকৈ হৈ গ'ল নহয় তাৰপিছত কি হ'ল ওপৰলৈ 60 ডিগ্ৰী আছে তো এইটো 60 ডিগ্ৰী কোণ মই কেনেকৈ বনাম এতিয়া 46 ডিগ্ৰী মই তললৈ লৈ আহিলোঁ 46 ডিগ্ৰী মই তললৈ লৈ আহিলোঁ অ'কে 46 ডিগ্ৰী তললৈ লৈ আহিলোঁ আৰু ইয়াত মোৰ এডাল কি ওলাই গ'ল ৰেট ইউজ কৰিম ইয়াত মোৰ এডাল ট্ৰেণ্ড লাইন ওলাই গ'ল দেখিছে নহয় ট্ৰেণ্ড লাইন ওলাই গ'ল এতিয়া মাৰ্কেটখনে যদি ইয়াৰ পৰা ৰিজেকশ্যন লয় কি হ'ব তললৈ গুচি আহিব এইডালত যদি ব্ৰেক কৰি ওপৰলৈ গুচি যাব সেইটো আহিবই আপোনালোকে বেক টেষ্ট কৰি নিজে চাব পাৰে ঠিক আছে চ' মোৰ যদি বুজত খেলি মেলি হৈছে মই বাৰু নেক্সট মাৰ্কেটত আপোনালোকে দেখুৱাই দিম ধুনীয়াকৈ দেখুৱাই দিম টেনশ্যন ল'ব নালাগে সেইটো বস্তু বাকী এইটো বস্তু এতিয়া যদি দেখুৱাওঁ চাওক কিমান ইয়াৰ দূৰত্বটো কিমান হ'ল যদি চিম্পলি দেখুৱাওঁ 42 ডিগ্ৰী হ'ল ঠিক আছে 42 ডিগ্ৰী হ'লে মই তললৈ লৈ যাওঁ 42 ডিগ্ৰী মিলি গ'ল এইটো কোন হৈ গ'ল ইয়াত ঠিক আছে 40 ডিগ্ৰী কোন হৈ গ'ল 42 ডিগ্ৰী কোন হৈ গ'ল তো ইয়াত মই ৰে ইউজ কৰিলোঁ আৰু ইয়াৰ পৰা মিলাই একেই এইটো লৈ আহিলোঁ ঠিক আছে তো ইয়াত চাব পাৰে আপোনালোকে ইয়াত মেজিকটো আছে ইয়াত ঠিক আছে ইয়াত মেজিকটো আছে চাওক আপোনালোকে মাৰ্কেটখনত মই কি ক'লোঁ মই কৈছোঁ আপোনালোকক মই ছেফটি ট্ৰেড ল'ম ঠিক আছে আৰু মই তাত একো নাখামি নকৰোঁ অলপ মানে ৰখি থকাৰ চিষ্টেম নাই তাত যদি বেছি উল্টা পুল্টা গৈছে মই বিন্দাছ উলিয়াই দিম ধুমকৈ ঠিক আছে চ' চাব পাৰে ইয়াত ৰিজেকশ্যনটো দেখা পালে কেনেকৈ ধুনীয়াকৈ বুজি পাই গ'ল এইটো কেনেকৈ উলিয়ালোঁ গম পালে আপোনালোকে সেইটো ইণ্টাৰেষ্টিং পইণ্ট ঠিক আছে এই ইনাৰ ট্ৰেণ্ড লাইনডাল মই কেনেকৈ উলিয়ালোঁ চ' ইনাৰ ট্ৰেণ্ড লাইনডাল পৰা মই গম পালোঁ যে নেক্সট কেণ্ডেলডাল গ্ৰীণ বনিছিলে হয় বায়াৰখিনি ইণ্টাৰেষ্ট দেখুৱালে কিন্তু সেই আপোনাৰ ট্ৰেণ্ড লাইনডাল ব্ৰেক কৰি পিনে আহি পিনে ক'ত ক্লজিং দিলে ট্ৰেণ্ড লাইনডালৰ তলত ক্লজিং দিলে মানে কি ইয়াত
বায়াৰখিনি নেগেটিভ হৈ গৈছে, ইয়াত চেলাৰ হাবি হৈ গৈছে, ঠিক আছে। চ' সেইটো কাৰণে মাৰ্কেটখন গম পোৱা গ'ল যে এইডোখৰ পৰা মাৰ্কেটখন আৰু ওপৰলৈ নাযায়, ঠিক আছে। এইটো দেখা পোৱা গ'ল ধুনীয়াকৈ। চ' ইয়াত মই ধুনীয়াকৈ ইমানটো মানত মই ট্ৰেডটো এক্সিট কৰি দিলোঁ, যিমান প্ৰফিট ল'লোঁ সিমানতে ওলাই দিলোঁ। চ' এইটো বুজি পালে। চ' এইটো আজি নতুন কনচেপ্ট হয়। নতুন কনচেপ্ট মানে কি, আজি মই প্ৰথম কৈছোঁ আপোনালোকক, ঠিক আছে। এইটো বস্তু মানে এটা ট্ৰেডত সোমোৱাৰ পিছত আমি কি বস্তু ন'টিচ কৰিব লাগে, ঠিক আছে। ট্ৰেডটো লোৱাৰ পিছত আমি কি বস্তু ন'টিচ কৰিব লাগে সেই বস্তুটো মই আপোনালোকক ক'লোঁ যে এইটো এটা হৈছে চিম্পল লজিক, ঠিক আছে। মই গোটেইখিনি লজিক যদি আজি আৰু আছে, ইয়াত বহুত বস্তু আছে মোক ক'বলগীয়া। চ' এইখিনি যদি গোটেইখিনি বস্তু কৈ যাওঁ, মোৰ আজি ভিডিঅ'টো বহুত দীঘল হৈ যাব, মানে আৰু বহুত ক'বলগীয়া আছে আপোনালোকক। সেইকাৰণে কৈছোঁ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিয়ক, ইয়াত আৰু বহুত নতুন বস্তু আপোনালোকে দেখা পাব। চ' আজি এই ইনাৰ ট্ৰেণ্ড লাইনডাল আপোনালোকক কেনেকুৱা লাগিলে, চ' সেইডাল কেনেকৈ উলিয়াব লাগে, চ' যিহেতু মই ভালকৈ বুজাব নাই পৰা, নেক্সট ভিডিঅ'ত আপোনালোকে চাই ল'ব। চ' আজি মই এই ট্ৰেডটো কেনেকৈ সেই অকণমান যিকণ পইচা দিছে সেইকণ লৈ ওলাই দিলোঁ। চ' আজি মাৰ্কেটত দেখা পাইছে আপোনালোকে নেগেটিভ হৈ গ'ল। চ' এইডোখৰ জেগাটো মাৰ্কেটখন ৰখি আছিলে, যেনে তেনে ব্ৰেক কৰি ওপৰলৈ গৈছিলে, কিন্তু যাবলৈ মন নকৰিলে, তললৈ নামি আহিলে। চ' এইডোখৰ বস্তুত মই যিটো বস্তু ইনাৰ ট্ৰেণ্ড লাইনডাল উলিয়াই পিনে মই গম পালোঁ যে মাৰ্কেট আৰু ওপৰলৈ নাযায়, আৰু মই এইডোখৰত যিমান পাওঁ সেইখন লৈ এনেকৈ ওলাই গুচি আহিলোঁ, ঠিক আছে। চ' আজি আছিলে এইটো মোৰ চিম্পল লজিক ইনাৰ ট্ৰেণ্ড লাইন, ঠিক আছে। চ' কেনেকুৱা লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, ঠিক আছে। বাই বাই।